মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ অখিল গগৈ যুঁজখন অতি আকৰ্ষণীয় হৈ পৰিছে। নগাঁও লোকসভা সমষ্টিত আপোনালোকে জানে যে আজি এখন সভা আছিলে আৰু মৈৰাবাৰীত সেই মৈৰাবাৰীত যেনেধৰণে মানুহৰ সমাগম ঘটিছে তাত প্ৰদ্যুৎ বৰদলৈ জিকাটো নিশ্চিত হৈ পৰিছে। সুৰেশ বৰা ভাৰ্চেছ প্ৰদ্যুৎ বৰদলৈ এই নিৰ্বাচনী যুঁজখন অতি আকৰ্ষণীয় হৈ পৰিছে নগাঁৱত। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি লাহৰীঘাটত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল আৰু সেই সভালৈ যিমানখিনি মানুহ গৈছিলে আৰু সেই মানুহখিনিক প্ৰায় তেল ভৰাই দিবলগীয়া হৈছিলে। মানে যিবিলাক বাইক ৰেলী হৈছিলে তাত গাড়ী ৰেলী হৈছিলে সেই ৰেলীত যাবৰ কাৰণে তেল ভৰাই দিবলগীয়া হৈছে। আপোনালোকে এটা হয়তো ভিডিঅ' লাভ কৰিছে য'ত নেকি 500 টকাকৈ তেল ভৰাই দিবলগীয়া হৈছে। তেল ভৰাই নিদিয়াত একাংশ ৰাইজে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সেই প্ৰতিক্ৰিয়া মই আপোনালোকক শুনাম। বিজেপিৰ মিটিঙত আহিছো আজি হিমন্ত মামা আহিছে। আমাৰ ৰাতিপুৱা পৰা ঘূৰাই আছে তেল ভৰাই দিব, আমাক তেল ভৰাই দিয়া নাই। আমাক 500 টকা দিব কথা আছিল 500। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখিনি সভাসমূহত যাবৰ কাৰণে 500 টকাকৈ তেল ভৰাই দিয়া হয় নেকি, এই ধৰণৰ কথাখিনিও আহি পৰিছে। আজি অখিল গগৈ ডাঙৰীয়াই মৈৰাবাৰীত কি ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে এই মন্তব্য আপোনালোক শুনাম। তাৰ আগতে ক'ব বিচাৰিছো যে ভূপেন বৰাই মৈৰাবাৰীত যিখিনি কথা ক'লে সেইখিনি কথা অতি গুৰুত্বপূৰ্ণ। আজি কি বুলি কৈছে ভূপেন বৰা আৰু অখিল গগৈ আপোনালোক শুনাই ল'ব বিচাৰিছো। আমাক মিয়াৰ ভোট নালাগে। এতিয়াতো আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই নগাঁও লোকসভা সমষ্টিত যিমান মিটিং কৰিলে অকল মিয়া অঞ্চল মুছলমান অঞ্চলত ভোট কৰিছে। আৰু আমি পীযুষ হাজৰিকাক নিজে দেখিছোঁ যে পীযুষ হাজৰিকাই ধনৰ টোপোলা এটা লৈ গোটেই মুছলমান অঞ্চলবিলাকত ঘূৰি ঘূৰি মুছলমান অঞ্চলবিলাকৰ ভোট ল'বৰ কাৰণে সংখ্যালঘুবিলাকৰ পৰা ভোট ল'বৰ কাৰণে তেওঁলোকে লাগি আছে। তেওঁলোকে দেখিলে যে উজনি অসমত খিলঞ্জীয়া অসমীয়াই তেওঁলোকক এৰিলে। উজনি অসমত আপোনালোকে দেখিছে যে যোৰহাটত ইতিমধ্যে গৌৰৱ গগৈ জিকাবলৈ সিদ্ধান্ত ল'লে, ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ জিকাবলৈ সিদ্ধান্ত ল'লে। সেই উজনি অসমৰ যিটো সেই ঢৌটো এতিয়া নগাঁৱতো পূৰা পৰিছে। আৰু সেইকাৰণে নগাঁৱৰ হিন্দু মুছলমান খ্ৰীষ্টান জৈন শিখ যিমানবিলাক মানুহ আছে চবেই সিদ্ধান্ত লৈছে যে এইবাৰ আমি বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীজনক জিকাম। বিশেষকৈ বিজেপিৰ যিজন কেণ্ডিডেট ৰাখিলে সেই কেণ্ডিডেটজনলৈ মানুহে চবেই ভয় কৰে, কাৰণ তেওঁৰ ওপৰত বহুত ডাঙৰ অভিযোগ আছে যে তেওঁ আলফা আৰু চালফা হৈ থকা কালত বহুত মানুহ ইয়াত হত্যা কৰিছে বুলি অভিযোগ আছে দেই। গতিকে এজন হত্যাকাৰীক বুলি অভিযোগ থকা মানুহকতো আৰু কোনো ভোট দিবলৈ সাহস নকৰে। সকলোৱে জানে যে ভোট কিয় দিয়ে, ভোট জীৱনৰ নিৰাপত্তা ৰক্ষা কৰিবৰ কাৰণে দিয়ে। সেই কথাটো ইতিমধ্যে আপুনি উল্লেখ কৰিছে, কিন্তু কালিৰ যিখন সভা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে দুখনকৈ সভা কৰিছে আৰু তাত প্ৰদ্যুৎ বৰদলৈ সমালোচনা কৰিছে, প্ৰাৰ্থীয়ে সমালোচনা কৰিব এইখিনি সময় নিৰ্বাচন। কিন্তু মূল যিবিলাক ইছ্যু সেইবিলাক কিন্তু সম্পূৰ্ণৰূপে একাষাৰ কৰি এই মুহূৰ্তত এইবাৰ নিৰ্বাচনৰ মূল ইছ্যুটো হ'ল যে ভাৰতৰ সংবিধান ৰক্ষা কৰিব লাগে। যদি বিজেপিয়ে এইবাৰ চৰকাৰ দখল কৰে তেতিয়াহ'লে আমাৰ দেশৰ সংবিধানখন বদলি যাব। বিজেপিয়ে যদি ক্ষমতা দখল কৰে তেতিয়াহ'লে আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো ধ্বংস কৰি ইয়াত ধৰ্ম নিৰপেক্ষৰ পৰিৱৰ্তে এখন সাম্প্ৰদায়িক মৌলবাদী দেশত পৰিণত কৰিব। আৰু আধুনিক যুগত কোন মৌলবাদী দেশত থাকিবলৈ ভাল পাব? আফগানিস্তানৰ নিচিনা পাকিস্তানৰ নিচিনা মৌলবাদী দেশত থাকিবলৈ কোনে ভাল পাব? গতিকে এতিয়া প্ৰত্যেকজন মানুহৰ এটাই চিন্তা যে বিজেপি যদি জিকে তেতিয়াহ'লে দেশ বৰবাদ হৈ যাব। দেশৰ 2 নম্বৰ কথাটো দেশৰ অৰ্থনীতি তেওঁলোকে সম্পূৰ্ণৰূপে পুঁজিপতিৰ হাতত দি দিব। মূল বস্তুটো হ'ল গণতন্ত্ৰ ৰক্ষা আৰু সংবিধান ৰক্ষা, আৰু গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰাৰ লগতে আমি যাতে বিজেপিয়ে যি অৰ্থনৈতিক নীতি লৈছে গোটেই দেশৰ সম্পদ বিক্ৰী কৰি দিয়াৰ ব্যৱস্থা, তাৰ বিপৰীতে আমি স্বনিৰ্ভৰশীল ভাৰত গঢ়ি তোলা। আৰু তৃতীয় বস্তুটো হ'ল মূল্যবৃদ্ধি। কি ব্যাপক ৰূপত মূল্যবৃদ্ধি ঘটিছে। আমি লাইভত আছোঁ আৰু কালি যিটো আপুনি সংবাদমেল দিছিল আৰু সংবাদমেলত যিকেইটা অভিযোগ কৰিছিলে তাৰপিছত মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ সম্পূৰ্ণ বিষয়টোক ওলাই কৰি কৈছে যে ৰাজনৈতিক কথা বতৰা অৰুণাচলত তেওঁ কৈছে সেইটো অসমত ইমান হৈচৈ লগাৰ দৰকাৰ নাই। যদি সঁচাকৈ কিৰণ ৰিজিজুৱে মিছা কথা ক'লেহেঁতেন তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে কিৰণ ৰিজিজুক ধমকি দিলেহেঁতেন। কিন্তু কিৰণ ৰিজিজুৰ বিষয়ে টানকৈ ক'বলৈ তেওঁ সাহস কৰা নাই। তাৰ অৰ্থটো হ'ল যে কিৰণ ৰিজিজুৱে মুখ্যমন্ত্ৰীক কথা কোৱাটো সঁচা যে 5 লাখ শৰণাৰ্থী চাকমা আৰু হাজঙক অসমত সংস্থাপিত কৰিব লাগে বুলি কোৱাটো সঁচা 1 নম্বৰ। 2 নম্বৰ, অমিত শ্বাহেও যে মুখ্যমন্ত্ৰীক নিৰ্দেশ দিছে এইটোও সঁচা। কাৰণ নহ'লে মুখ্যমন্ত্ৰীয়ে সাহসেৰে ক'লেহেঁতেন যে কোনো পধ্যে মোক দিয়া নাই, মই কিৰণ ৰিজিজুৰ ওপৰত ব্যৱস্থা ল'ম এই বুলি ক'লেহেঁতেন। কিন্তু কিৰণ ৰিজিজুৰ ওপৰত একো কথা ক'ব পৰা নাই, তেওঁ মিহি কথা কৈছে। তাৰ পৰা প্ৰমাণিত হৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ ওচৰত আত্মসমৰ্পণ কৰি অসমত 5 লাখ হাজং আৰু আপোনাৰ চাকমা যি শৰণাৰ্থী অৰুণাচল প্ৰদেশে যাক খেদি দিব খুজিছে, 6 দশক থকাৰ পাছত খেদি দিব খুজিছে, তেওঁলোক
লৈছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ যাতে অসমত এজনো বিদেশীক ইয়াত সংস্থাপিত কৰিবৰ কাৰণে যত্ন কৰা নহয়। আমাৰ স্পষ্ট কথা, 1971 চনৰ পাছত হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন কোনো বিদেশীকে অসমত থাকিবলৈ দিয়া নহ'ব। আপুনি 3টা চুক্তি দিছিলে, তাৰপিছত কিন্তু মুখ্যমন্ত্ৰীয়ে সেইকেইটাৰ পৰা সম্পূৰ্ণৰূপে ওলাই কৰে। মানে মুখ্যমন্ত্ৰীয়ে 3টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে। মই কৈছিলোঁ যে মুখ্যমন্ত্ৰীয়ে যদি সঁচাকৈ হেৰিয়ে কোৱা নাই, কি কয় আপোনাৰ আপোনাৰ অৰুণাচল প্ৰদেশৰ সাংসদজনে যদি কোৱা নাই, মন্ত্ৰীজনে যদি কোৱা নাই, তেতিয়াহ'লে তেওঁ ধমকি দিব লাগে। তেওঁ সেইটো নোৱাৰিলে। 2 নম্বৰ, অমিত শ্বাহে যে কোৱা নাই সেই কথাটো তেওঁ ৰাজহুৱাকৈ ক'ব লাগে, সেইটো ক'বলৈ তেওঁ সাহস কৰা নাই। 3 নম্বৰ কথাটো কৈছিল যে অসমৰ মুখ্যমন্ত্ৰীৰ অৱস্থান কি, অসম চৰকাৰে সঁচাকৈ দিব নেকি, সেইটো তেওঁ ৰাজহুৱা কৰিব লাগে, সেইটো ক'বলৈ সাহস কৰা নাই। তাৰ অৰ্থটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই আমি দেখিছিলোঁ অমিত শ্বাহ আহোঁতে কেনেকৈ তললে গোটেই ছবিখনত কোন সঁচা কোন মিছা? সঁচাটো হ'ল যে চাকমা আৰু হাজঙক অসমত সংস্থাপিত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰৰ ওচৰত প্ৰতিশ্ৰুতি দিছে আৰু আমি এইটো হ'বলৈ নিদিওঁ। দৰকাৰ হ'লে অসমৰ মানুহ আকৌ আন্দোলনলৈ নামিব লাগিব, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চক্ৰান্ত, অসমত বিদেশীক সংস্থাপিত কৰাৰ চক্ৰান্ত কেতিয়াও মানি লোৱা নহ'ব। যিজন হিমন্ত বিশ্ব শৰ্মা ধুবুৰী গ'লে পাকিস্তানলৈ আহিছে বুলি কয়, এইজন হিমন্ত বিশ্ব শৰ্মাই বেছিভাগে গৰম হৈ গৈছে। ৰাইজসকল, আমাৰ সিদ্ধান্ত ল'বৰ কাৰণে আৰু মাত্ৰ 48 ঘণ্টা সময় আছে। 26 তাৰিখ, আজি 24 তাৰিখ, 26 তাৰিখে নগাঁৱৰ মানুহে, 26 তাৰিখে ভীমৰ মৈৰাবাৰীৰ মানুহে ইয়াৰ পৰা প্ৰদূষণলৈ জিকাই দিল্লী পঠাব আৰু 2026 চনত দিছপুৰৰ পৰা পদুম ফুলৰ শিপাবাৰী আমি ব্ৰহ্মপুত্ৰত পেলাম। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি নগাঁৱত আহি কৈছে যে মুছলমানে বিজেপিক ভোট দিব লাগে। কিছুমান মুছলমান গৈ তাৰ হাততালি মাৰিছে। মই নগাঁৱৰ ৰাইজক সুধিব বিচাৰিছো যে যিজন হিমন্ত বিশ্ব শৰ্মা বৰপেটা গ'লে বাংলাদেশলৈ আহিছে বুলি কয়, যিজন হিমন্ত বিশ্ব শৰ্মা ধুবুৰী গ'লে পাকিস্তানলৈ আহিছে বুলি কয়, সেইজন হিমন্ত বিশ্ব শৰ্মাই এতিয়া ভোট ভিক্ষা বিচাৰি ভিক্ষা খুজিলে মুছলমানে ভিক্ষা দিবলৈ নিদিয়ে। কিয় ভিক্ষা খুজিছে নগাঁৱত? যেনেকে ফুটবল খেলত গ'ল দিব নোৱাৰা প্লেয়াৰ বিলাকে গ'ল পোষ্ট বদলাব বিচাৰে, হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলে উজনি অসমৰ ৰাইজে ইলেকশ্যনত ধাৰাসাৰী কৰাৰ পাছত নগাঁৱত আহি পেলাই গ'ল পোষ্ট বদলাই পেলাই গ'ল দিব বিচাৰিছে। বসুন্ধৰা লোন আহিলে হাজাৰ হাজাৰ মানুহে মাটিৰ কাগজ পালে আমাৰ আপত্তি নাই, কিন্তু অসমৰ 1 কোটি মুছলমানৰ মাজত বসুন্ধৰা লোনত এটা পৰিয়ালে এটুকুৰা মাটিৰ কাগজ নাপালে। বসুন্ধৰা 2 আহিলে, বসুন্ধৰা 2ত এটা পৰিয়ালে এখিলা কাগজ নাপালে। 26 তাৰিখে ভোট আছে, এতিয়া হিমন্ত বিশ্ব শৰ্মাই মুছলমানলৈ মনত পৰিছে। ৰাইজসকল, এই ইলেকশ্যন কেৱল পদুত বদলে জিকিবনে হাৰিব সেই কথা নহয়। এইখন গণতন্ত্ৰ, ইয়াৰ ৰাইজৰ ৰজা। গণতন্ত্ৰত কোন MP হ'ব, কোন MLA হ'ব, কোন প্ৰধানমন্ত্ৰী হ'ব, কোন মুখ্যমন্ত্ৰী হ'ব, আমি ৰাইজে সিদ্ধান্ত ল'ব পাৰো। আমাৰ বহুত মানুহে ভাবে যে মোৰ এটা ভোটেৰে মই প্ৰধানমন্ত্ৰী কেনেকে বদলাম। বহুতে ভাবে মোৰ এটা ভোট, মই এটা ভোটেৰে মুখ্যমন্ত্ৰী কেনেকে বদলাম। কবিয়ে কবিতাত লিখিছে যে এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি যায় বহল সাগৰ। আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহৰ
এটা ভোটত আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহৰ এটা ভোটত 26 তাৰিখে নগাঁৱৰ মাটিৰ পৰা পদুম ফুলৰ শিপা উঘালি কলা চাবিত মেৰিয়াই ব্ৰহ্মপুত্ৰত দলিয়াব লাগিব। এই যে কলা চাবি লৈ যে ঘূৰি আছে, এই কলা চাবি AIDFৰ কেণ্ডিডেট আমিনুল ইছলাম তেখেতক সুধিবচোন যে আপোনাৰ পুস্তকত যে তলাটো আছে চাবিটো ক'ত? চাবি তেখেতৰ লগতো নাই, আজমলৰ লগতো নাই। চাবি আছে মুখ্যমন্ত্ৰীৰ পকেটত। এই AIDFৰ তলা চাবি অসমৰ মুখ্যমন্ত্ৰীৰ পকেটত আছে। AIDFে ইলেকশ্যন জিকিবৰ কাৰণে ইলেকশ্যন খেলা নাই। আজমল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি বুলি কয়? মোৰ আঁঠুৱা তলৰ মৌ বুলি কয়, কয় নে নকয়? কওক, আঁঠুৱা তলৰ মৌ বুলি কয় নে নকয়? আপোনাৰ আঁঠুৱা তলত কোন শুৱে? আপোনাৰ আঁঠুৱা তলত আপোনাৰ ঘৰৰ পৰিয়ালৰ মানুহ থাকে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আঁঠুৱা তলত কোন থাকে? বদৰুদ্দিন আজমল ডাঙৰীয়া থাকে। এই কথা মই কোৱা নাই, এই কথা হিমন্ত বিশ্ব শৰ্মাই কৈছে। ৰাজ্যসভাৰ ইলেকশ্যনত AIDFে কাক ভোট দিছিল আপোনালোকে জানে? কাক ভোট দিছিলে? ৰাষ্ট্ৰপতি ইলেকশ্যনত AIDFে কাক ভোট দিছিলে? তেতিয়াহ'লে নগাঁৱত যদি এটা ভোট তলা চাবিত পৰে, আপুনি জানি থব, আপুনি আৰু পৰ্যায়তে 2টা ভোট পদুম ফুলত দিছে। অসমৰ কোনো এজন হিন্দু মানুহে নিজৰ বিবেকক সুধি কেতিয়াও তলা চাবিত AIDFক ভোট দিব নোৱাৰে। যি বিজেপি MLA ভোট নিদিলে মুছলমানৰ কাণ কাটিম বুলি কৈ আছে, কৈছে নে নাই? যি বিজেপি MLA ভোট নিদিলে মুছলমানৰ ঘৰ ভাঙিম বুলি কৈ আছে, কৈছে নে নাই? 26 তাৰিখে কংগ্ৰেছক হাতৰ চিনত ভোট দি বিজেপিৰ নাক আমি কাটি দিব লাগিব। আমি কটাৰী লৈ বিজেপিৰ কাণ কাটিব নালাগে। আমি ভোট লৈ পেলাই বিজেপিৰ ঘৰ ভাঙিব নালাগে। আজি গা গৰম কৰি লওক, আজি বুঢ়া আঙুলি গৰম কৰি লওক। 26 তাৰিখে বেলট বাকচত হাতৰ চিনত দবাই দিয়ক। গহুলা মুখ্যমন্ত্ৰীৰ বুকু 60 ছেকেণ্ডত 60 বাৰ কপি যাব। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া অসমৰ ৰাজনীতিৰ এটা পৰিচিত নাম। 5 বাৰ MLA আছিলে, 3 বাৰ মন্ত্ৰী আছিলে। দিল্লী সংসদৰ মজিয়াত অসম আৰু অসমীয়াৰ স্বাৰ্থত, অসমৰ শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ স্বাৰ্থত বৰদলৈ ডাঙৰীয়াই যি যুদ্ধ ঘোষণা কৰিছিল, সেই যুদ্ধ আমি আধৰুৱা হ'বলৈ দিব নোৱাৰো। আপোনালোকে নিজকে নিজে এবাৰ প্ৰশ্ন সুধিবচোন, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত সুৰেশ বৰা ডাঙৰীয়াৰ কোনটো বিষয়ত তুলনা হয়? কোনটো বিষয়ত তুলনা হয়? শিক্ষা দীক্ষাত তুলনা হয়? ৰাজনীতিক অভিজ্ঞতাত তুলনা হয়? নে অসমৰ মানুহক, নগাঁৱৰ মানুহক হিয়া উজাৰি উচ্চকিত মনোভাৱেৰে সেৱা কৰাত তুলনা হয়? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবিছে যে মই যদি পূব ফালে চাওঁ, নগাঁৱৰ মানুহে পূব ফালে চাব। হিমন্ত বিশ্ব শৰ্মাই ভাবিছে মই যদি পশ্চিম ফালে চাওঁ, নগাঁৱৰ মানুহে পশ্চিম ফালে চাব। কিন্তু আমি এই কথা মনত পেলাব লাগিব, মহাপুৰুষ শংকৰদেৱে যেতিয়া ধৰ্ম সভাত বহিছিল, নগাঁৱৰ নৰোত্তমক বহাইছিল, মিচিঙৰ পৰমানন্দক বহাইছিল, চিদুল কাষ্টৰ পুৰুষোত্তমক বহাইছিল, গাৰুৰ গোবিন্দক বহাইছিল আৰু মুছলমানৰ চান খাইকো বহাইছিল। হিমন্ত বিশ্বৰ মন্ত্ৰীসভাত কোনজন মুছলমান আছে? হিমন্ত বিশ্বৰ MLA সকলৰ মাজত কেইজন মুছলমান আছে? ৰাজনীতিত আপোনাক ক্ষমতা নিদিয়ে, মন্ত্ৰী পৰিষদত আপোনাক জেগা নিদিয়ে, অৰুণোদয় ফৰ্ম আপোনাক ইলেকশ্যনৰ সময়ত দিয়ে। নগাঁৱত ভোটৰ আগদিনাখন তেওঁ
ধুবুৰী বৰপেটালৈ গ'লে তেওঁ আপোনালোকক মোগল বুলি কয়। অসমৰ মুখ্যমন্ত্ৰীৰ কথাটো বহুত বছৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে ভাৰতবৰ্ষৰ প্ৰত্যেকজন মুছলমান অনুপ্ৰৱেশকাৰী মুছলমানৰ গাত লাগিছে নে নাই নাজানো, আপোনালোকৰ তেজত লাগিছে নে নাই নাজানো, কিন্তু মোৰ গাত লাগিছে কিয় জানে? আমাৰ মহাবীৰ লাচিত বৰফুকনৰ পিছফালে থিয় হৈ থকা ইছমাইল চিডিকিক যেতিয়া কোনোবাই অপমান কৰে, সেই অপমান আমি সহ্য কৰিব নোৱাৰো। অসমীয়া ভাষা আন্দোলনত মূল মুখৰ ভাষা বচাবলৈ যোৱা মনল্লয় মুজামিল হকক যদি কোনোবাই অপমান কৰে, সেই অপমান আমি সহ্য কৰিব নোৱাৰো। অসম চুক্তিক ৰক্ষা কৰিবলৈ যাওঁতে যে পঞ্চ শ্বহীদ ঈশ্বৰ নায়ক, আব্দুল আলিম, দীপাঞ্জন দাস, দ্বিজেন্দ্ৰ পাংগিং, এই পাঁচজনক যি হত্যা কৰা হৈছিল, তেওঁলোকক যদি কোনোবাই অপমান কৰে আমি সহ্য কৰিব নোৱাৰো। ৰাইজ, মই বেছি দীঘলীয়াকে নকওঁ, আৰু 2 ঘণ্টাৰ পাছত মিটিং শেষ হ'ব। মোৰ আৰু 2খন মিটিং আছে। মই এষাৰ কথা আজি সমগ্ৰ নগাঁওবাসীক কৈ থৈ যাম। 26 তাৰিখে সমগ্ৰ নগাঁৱৰ প্ৰতিজন সচেতন ভোটাৰে সিদ্ধান্ত ল'ব লাগিব যে আমি শংকৰদেৱে দেখুওৱা, আজান ফকীৰে দেখুওৱা ৰাস্তাত যাম নে হিমন্ত বিশ্ব বিজেপি RSS আজমলে দেখুওৱা ৰাস্তাত যাম। আজান ফকীৰে কি কৈছিলে? মোৰ মনত ভীম ভাৱ নাই, অ আল্লাহ, মোৰ মনত ভীম ভাৱ নাই, হিন্দু কি মুছলমান একে আল্লাহ ফৰমান, মোৰ মনত ভীম ভাৱ নাই। শংকৰদেৱে কীৰ্তনত লিখিছিল, কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল অসমৰ মুলুক ৰজত পুৰুষ উপাস মেলছ চন্দাল। জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল, মই খাচিয়া, মই জয়ন্তীয়া দফলা বৰকা, মই সিংহ ভয়ামৰ মিৰি শোভন চিৰিয়া ডেকা, কপালত জলে সৰ্বগৌৰৱ বাধা, সান্য মৈত্ৰীৰ মই ৰণুৱা, চাহ বাগিচাৰ মই বৰুৱা, ন অসমীয়া মমন চিৰিয়া, ফেৰুৱা নেপালে নৃত্য পথৰে মণিপুৰীয়া মই। আমাৰ কবিগুৰু ৰবীন্দ্ৰনাথেও কৈছিল, ডক্টৰ ভূপেন হাজৰিকাই গানত গাইছিল যে কিছু ল'ব লাগে, কিছু দিব লাগে, দিন যাবলৈ হলে মিলিব লাগে, মিলাব লাগে। ৰবীন্দ্ৰনাথেও ক'লে আমি মিলিব লাগিব, মিলাব লাগিব। মিলিবৰ কাৰণে, মিলাবৰ কাৰণে আমি কংগ্ৰেছ, আৰু ঘৃণা সৃষ্টি কৰিবৰ কাৰণে, যুঁজাবৰ কাৰণে, লগাবৰ কাৰণে, জুই লগাবৰ কাৰণে বিজেপি। আপুনি জুই লগাব বিচাৰে নে মিলাব বিচাৰে, এই সিদ্ধান্ত 26 তাৰিখে দিব লাগিব। অসমৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীক মই কংগ্ৰেছ সভাপতি হিচাপে কৈছো, আমি কংগ্ৰেছে শপত লৈছো, যিদিনাখন আমি ক্ষমতা পাম আমি অল্ড পেঞ্চন স্কিম কৰি দিম।